আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস দেশে উলহ মালহেৰে পালন কৰিছে স্বাধীনতা দিৱস। ঠিক তেনেদৰে অসম জাতীয় বীৰ সেনা আৰু সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদ অসমৰ উদ্যোগতো ৭৯ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে বাগৰবৰী তিনিআলি উদযাপন কৰা হয়। স্বাধীনতা দিৱস উপলক্ষে সমাজ বন্ধু সাজন ভূঞাৰ নেতৃত্বত প্ৰথমে জাতীয় পতাকা উত্তোলন কৰা হয়। জাতীয় পতাকা উত্তোলন কৰে সমাজ বন্ধু সাজন ভূঞাই। আৰু জাতীয় পতাকা উত্তোলন কৰাৰ ঠিক পিছতে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। এই সভাত বিভিন্ন ক্ষেত্ৰত তিনিগৰাকী ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰু উক্ত অনুষ্ঠানত বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয় আৰু সকলোৱে স্বাধীনতা দিৱসৰ ওপৰত মননশীল ভাষণ প্ৰদান কৰাও পৰিলক্ষিত হয়। অনুভৱ কি ক'ম আৰু 15 আগষ্ট ৭৯তম ইণ্ডিপেণ্ডেন্স ডে। আজি আমি সকলোৱে সমবেত হৈছোঁ। বিশেষকৈ এইটো জাগাত, এইটো ঠাইত, এইটো অঞ্চলত প্ৰত্যেক বছৰ, বিশেষকৈ আজি 10 বছৰ ধৰি এই অনুষ্ঠানটো হৈ আছে। 26 জানুৱাৰী আৰু 15 আগষ্ট দুটা দিন আৰু এইখন ঠাইতে হৈ আছে। গতিকে আপোনালোকৰ থ্ৰুদি, আপোনালোকৰ দ্বাৰাই, আপোনালোকৰ মিডিয়া মাধ্যমেদি আমি ক'ব বিচাৰিছোঁ ভাৰতবৰ্ষ সকলোকে যে আজি স্বাধীনতা দিৱস উপলক্ষে আমি নিজকে গৌৰৱান্বিত হৈছোঁ। আমি পতাকা উত্তোলন কৰিছোঁ। আমি স্বাধীন ভাৰত হিচাপে সাব্যস্ত কৰিছোঁ। নাগৰিক হিচাপে আমি যদিও অধিকাৰ পোৱা নাই, আমাৰ অধিকাৰ পোৱাৰ যিখিনি যোগ্য, আমি যিখিনি পাব লাগিছে, প্ৰথম যেতিয়া আমি সৰুতে যিবিলাক দেখা পাইছিলোঁ যে স্বাধীনতা বুলি ক'লে মানুহ উলহ মালহেৰে যেনেকৈ খেল ধেমালি কৰে, নাও খেলে, বল খেলে, এটা উলহ মালহ হয়। কিন্তু আজি সেই বস্তুটো নিমাও হৈছে। এইটো এটা দুখৰ কথা, এইটো এটা বাৰ্তা ভাল নহয় দেশৰ কাৰণে। কিন্তু আমি নাগৰিক হিচাপে আমি সচেতন থাকোঁ। আমি নাগৰিক হিচাপে সচেতন থাকিব লাগিব। এইকাৰণে থাকিব লাগিব আমি সমাজপ্ৰিয় মানুহ, আমি আমাৰ নিজৰ দেশখনৰ মাতৃভূমি আমি ভাল পাওঁ। গতিকে ভাল পোৱাৰ বিনিময়ত আমি আজি আমাক ৰাইজৰ আগত যদি এটা কথা কওঁ দেশবাসী, কিন্তু আমাক বাক স্বাধীনতা নাই, হেৰুৱাই পেলাইছোঁ আমি। সেইটো এটা দুখৰ কথা। কিবা এটা কোৱাৰ বিনিময়তো উল্টা একশ্যন হৈ যায়। গতিকে সেই একশ্যনটো যে নহয়, তাৰ কথাৰ বিনিময়টো যাতে তাৰ মানে কিয় ক'লে, কিয় কৈছে, নিশ্চয় কিবা ভুল কৰি আছে, এইবিলাক যদি চৰকাৰে অলপ দৃষ্টিগোচৰ কৰিলে ভাল লাগে। যেনে আমি আমাৰ নাগৰিকবিলাকে কেনেকুৱা পৰিৱেশত আছে, কি দুখ পাইছে, কি বিচাৰিছে, আমি তেওঁলোকৰ কাৰণে কি দিব পাৰিছোঁ, সেইটো কাৰণেই আমি পতাকা উত্তোলন কৰিছোঁ। তাৰ বিনিময়তে আমি মিডিয়াৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ। কিন্তু আপোনালোকে নিৰপেক্ষ হিচাপে বাতৰি পৰিৱেশন কৰিব লাগে যে অমুক জেগাত এনেকুৱা এজন ব্যক্তিয়ে কৈছে, দেশৰ কাৰণে যদি আমি উঠি অহা প্ৰজন্মক আমাৰ পূৰ্ণ স্বাধীনতা লাগে, পূৰ্ণ অধিকাৰ লাগে। অধিকাৰ আমি ক'ত পাইছোঁ? পোৱা নাই। আজি আমাৰ ক'ব গ'লে আমাৰ যিখিনি আমাৰ ৰাইজৰ আকাংক্ষা, দুখ দুৰ্গতি, আমি বহুত কষ্টত আছোঁ। ৰাস্তা ঘাটৰ প্ৰব্লেম হৈ আছে, ইডুকেশ্যনৰ প্ৰব্লেম হৈ আছে, প্ৰত্যেকটা আইন কানুনৰ প্ৰব্লেম হৈ আছে। গতিকে এইবিলাক যাতে চৰকাৰে মনোযোগ দিয়ে, আমাৰ দেশৰ কাৰণে যাতে ভাল হয় আৰু নতুন উঠি অহা প্ৰজন্মৰ কাৰণে যাতে এটা ভাল সুবাৰ্তা হয় যে আমি দুপৰ আগবাঢ়ি গৈ আছোঁ। আজি দেশখন স্বাধীন হোৱা আজি 80 বছৰৰ 1 বছৰ বাকী আছে। গতিকে কিমান এটা দুখৰ পৰিতাপৰ কথা। এতিয়াও কিছুমান জেগাত ৰাস্তা ঘাট নাই, কিছুমান জেগাত স্কুল কলেজত নাই, স্কুলৰ বেৰা নাই, কিছুমান শিক্ষক নাই। গতিকে এইবিলাকৰ চকু দিব লাগে আৰু এইটোৰ কাৰণে ৰাইজ জাগৰণ হ'ব লাগে, ৰাইজ উঠি আহিব লাগে, প্ৰত্যেক ব্যক্তিক সমাজৰ সচেতনতা শিকাব লাগে, জানিব লাগে। কিন্তু আজিকালি কি হৈছে, সমাজে ভয় কৰিছে, শাসনৰ পৰা ভয় কৰিছে। কিবা এটা ক'লে যেন কিবা এটা অপৰাধ হ'ব, তালৈ জেলত যাব লাগিব, সেইটো কাৰণে ভয় কৰে। গতিকে এইটো যাতে নহয়, সেই বস্তুটো যাতে স্বাধীনতাৰ দিনাই স্বাধীন হিচাপে প্ৰকাশ কৰি যাব পাৰে, তাৰ কাৰণে আজি আমি কোনো অনুষ্ঠান আয়োজন কৰিছোঁ। হৈছে আজি বাঘৰবৰী তিনিআলিত সমাজ বন্ধুৰ গৃহত আমি অসম জাতীয় বীৰ সেনাই উদ্যোগ লৈছোঁ। লগতে আমাৰ লগত আছে সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদ। আমি দুয়োটা সংগঠন একত্ৰিত হৈ একেলগে দেশৰ ৭৯তম স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। আৰু আমি ৰাতিপুৱা 9 বজাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছোঁ। পতাকা উত্তোলন কৰিছে আমাৰ অসম জাতীয় বীৰ সেনাৰ উপদেষ্টা সমাজ বন্ধু সাজন ভূঞাদেৱে। আৰু ইয়াত তাৰপিছতে এখন আমি সভা অনুষ্ঠিত কৰিলোঁ। খুব সুন্দৰভাৱে সভাখন শেষ হ'ল। আমাৰ এই সভাখনত উপস্থিত আছিল আমাৰ
বিশিষ্ট সমাজক অমিতাভ বৰঠাকুৰ ডাঙৰীয়া তেখেতে খুব সুন্দৰকৈ বক্তব্য প্ৰদান কৰিলে আৰু সাৰুৱা বক্তব্যৰে সকলোকে মোহিত কৰিলে। আমাৰ লগত আছিল প্ৰভাৱতী বাইদেউ, পূৰবী বাইদেউ, পীতম্বৰ বৰুৱা খুৰা, আমাৰ ৰুণদেৱী শৰ্মা বাইদেউ, এই অঞ্চলৰ মায়াৰাণী দাস, এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। লগতে আমাৰ অসম জাতীয় বীৰ সেনাৰ পৰা আমাৰ কাৰ্যকৰী সভাপতি খুৰছেদ আলী ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মালবিকা গগৈ ডাঙৰীয়নী, আমাৰ সম্পাদক, আমাৰ সাধাৰণ সম্পাদক আমাৰ ৰেখা দাস ডাঙৰীয়নী, তাৰপিছত আমাৰ জিন্তু কলিতা আছে, আমাৰ সহকাৰী সম্পাদক মতিয়া ৰহমান ডাঙৰীয়া আছে, আমাৰ হেমাংগ দাস ডাঙৰীয়া আছিল, আৰু প্ৰায় আমাৰ সদস্যসকল ইয়াত উপস্থিত আছিল, কিছুসংখ্যক সদস্য উপস্থিত আছিল। আৰু এটা সুন্দৰ সৌষ্ঠৱপূৰ্ণ অনুষ্ঠান মানে ইয়াত মানে আজি হৈ যায়। আৰু সকলোৱে আমাক যিধৰণে সহযোগিতা কৰিলে আমি সকলোকে ধন্যবাদ। মই সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। অসম জাতীয় বীৰ সেনাৰ তৰফৰ পৰা ৭৯তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকলক। এই কাৰ্যসূচী আমাৰ এই স্বাধীনতা কাৰ্যসূচীটো আমাৰ জাতীয় বীৰ সেনাৰ এই প্ৰথম কাৰ্যসূচী আমাৰ, যিটো আমাৰ দলটো আমাৰ নতুনকৈ গঠিত হৈছে। আৰু ইয়াত আমাৰ কাৰ্যসূচীখন চলাই নিয়াত আমাৰ পতাকা উত্তোলক আমাৰ সমাজ বন্ধু ছাৰ্জন ভূঞা ডাঙৰীয়াই পতাকা উত্তোলন কৰিলে। আৰু এই উপলক্ষে ছাৰ্জন ভূঞা ডাঙৰীয়াই এই স্বাধীনতা দিৱসৰ দিনা প্ৰেৰণা বঁটা, অভিনন্দন বঁটা তেওঁ মানে প্ৰদান কৰিলে। তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু এই এটা দিন আমাৰ, যিটো দিন আমাৰ আজি চবৰে সৌভাগ্যৰ দিন। কাৰণ কিয় ২০০ বছৰীয়া যিটো আমাৰ ব্ৰিটিছৰ শাসনত আছিলে, ব্ৰিটিছৰ শাসনৰ পৰা এই 1947 চনৰ এই 15 আগষ্টৰ দিনটোতে আমাৰ ভাৰত স্বাধীন হৈছিলে আমাৰ। আৰু এই ভাৰত স্বাধীনত ইয়াত আমাৰ ভাৰতৰ বহু লোক আমাৰ জীৱন বলিদান দিছে, হাঁহি হাঁহি তেওঁলোকে জীৱন বলিদান দিছিলে। তেওঁলোকক আমি নিশ্চয় সোঁৱৰিব লাগিব আজিৰ দিনটোত, কাৰণ তেওঁলোকৰ বলিদানৰ বিনিময়ত আজি আমি স্বাধীন হৈ আমি নিজৰ স্বাধীন হৈ চলি আছোঁ আমি। আৰু এই স্বাধীন হৈ চলাৰ কাৰণে আমাৰ এই স্বাধীনত আমি দেশৰ হৈ, আমাৰ ৰাইজৰ হৈ, আমাৰ সমাজৰ হৈ আমাৰ মাত মাতাৰ নিশ্চয় আমাৰ অধিকাৰ আছে। আৰু সেই অধিকাৰ নিশ্চয় জাতীয় বীৰ সেনাৰ তৰফৰ পৰা আৰু সোণপুৰৰ শিশু সমাজ কল্যাণ পৰিষদৰ তৰফৰ পৰা নিশ্চয় সদায় মাত মাতি যাম।